বিজেপি চৰকাৰে ৰাইজক অজগৰে গিলা দি গিলিছে। নিয়াৰ ক্ষেত্ৰত অসম হৈ পৰে দিল্লীৰ ওচৰ। দিয়াৰ ক্ষেত্ৰত কিন্তু অসমলৈ মাহিয়াই চকু দিলে। অসমৰ ৰাইজক আকৌ এখন টোলগেট দিলে বিজেপিয়ে। আন বেলেগ ক্ষেত্ৰত হওক নহওক টোলগেট নিৰ্মাণ কৰি কৰ সংগ্ৰহৰ ক্ষেত্ৰত হয়তো শীঘ্ৰে দেশৰ 5খন শীৰ্ষ ৰাজ্যৰ তালিকাত সোমাব অসম। এয়া গাত এইখন টোলগেট। কৰ লোৱাত কোনো অসুবিধা নাই, সুবিধা প্ৰদানতহে অসুবিধা কেন্দ্ৰীয় চৰকাৰৰ। এয়া গোৱালপাৰা জিলাৰ খাৰবজাত নিৰ্মাণ হৈ থকা টোলগেটৰ দৃশ্য চাওক। গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা গুৱাহাটীলৈ 4 লেনযুক্ত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছে। অতি লেহেমীয়া গতিত চলি আছে কাম। ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কাম 10% হোৱা নাই। টোলগেট সাজু। ইয়াকে লৈ এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। গোৱালপাৰাত আন এখন টোলগেট স্থাপনেৰে ৰাইজৰ মূৰত কৰৰ বোজা জাপি দিবলৈ বিচাৰিছে চৰকাৰে। বাজেটত কোনো পেকেজ নাই, কেৱল আশ্বাস। জনতাৰ মূৰৰ ওপৰত কৰৰ বোজা। চৰকাৰে আজি অসমৰ এই টোলগেট কোটি কোটি টকা তেওঁলোকে লুণ্ঠন কৰি আছে। কিন্তু আমি বাজেটত দেখা পালোঁ যে তেওঁলোকে বাজেটৰ ক্ষেত্ৰত যিটো অসমক দিব লাগিছিল দিয়া নাই। বজাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ জুই চাই দাম। মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক। ৰাষ্ট্ৰীয় ঘাইপথত টোলগেট নিৰ্মাণ হোৱাৰ লগে লগে সামগ্ৰী সৰবৰাহ কৰা বাহনে ভৰিব লাগিব অত্যধিক মাচুল। তাৰো প্ৰভাৱ পৰিব বজাৰত, বাঢ়িব অধিক দাম। ৰাস্তাৰ কামেই হোৱা নাই। টোলগেট নিৰ্মাণৰ যুক্তি ক'ত? বিকাশ নে বিনাশ কৰা চৰকাৰ এইখন? এই চৰকাৰখনে বিকাশৰ কথা কয়, এনেকৈ বিনাশ মাতে আনি আছে। আজি আপোনালোকে চাব, গোৱালপাৰাৰ পৰা গুৱাহাটী যাব লগা হ'লে এই 4 ঘণ্টা বা 5 ঘণ্টা লাগি যায়। ৰাস্তা অৱস্থা খুবেই বেয়া। জাগাই জাগাই আপোনাৰ দেখি অভাৰব্ৰিজৰ কাম কৰি আছে, কোনো ধৰণৰ কাম কৰে। সেই অৱস্থাত আজি টোলগেট বহাই এনেকৈ টোলগেটৰ পৰা টেক্স লোৱাটো কোনো যুক্তিৰ কথা নহয়। ভিন্ন ঠাইত নিৰ্মাণ হোৱা টোলগেটৰ বাবে মালিকে বাধ্যত পৰি বন্ধ কৰিছে বাছৰ চলাচল। ৰাইজৰ প্ৰশ্ন, বিকাশৰ শ্লোগান দিয়া চৰকাৰে আৰু কিমান শোষণ কৰিব ৰাইজক? এনে শোষণৰ পৰিত্ৰাণ কেতিয়া? পেকেজৰ বেলিকা 0, কৰৰ বেলিকা 100। কিয় এনেকুৱা? অসম চৰকাৰে কঠোৰ ভাষাৰে এই কাৰ্যৰ বিৰোধিতা নকৰে কিয়? ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে, ভোট দি জয়যুক্ত কৰিছে ৰাইজে, আশা কৰিবই। কিন্তু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি টোলগেট উঠাই দিব, সেয়া যেন দিবা স্বপ্ন। মোদী চাহক সেৱা কৰিয়ে আমাৰ নেতা আঁঠুলৈ পায়, সেয়ে এতিয়া জনতাৰো উপায় নাই। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ দাসৰ সহযোগত গোৱালপাৰাৰ পৰা ৰচিদুল হুছেইন, NKTV+।